গুড মৰ্নিং এভৰিৱান আপোনালোক আমি সকলোৱে শুনা পাইছিলোঁ যে অসম চৰকাৰখন যেতিয়া বিজেপি চৰকাৰ হৈছিলে 1 লাখ চাকৰি দিয়াৰ তেওঁলোকে কথা দিছিলে মানে অসমৰ ল'ৰা ছোৱালীক 1 লাখ চাকৰি দিব এতিয়া 1 লাখ চাকৰিৰ সৰু সুৰাকে এপ্লাই হৈ আছে বা কিছুমানৰ ইন্টাৰভিউ হৈ আছে যেনেকৈ যোৱাকালি হৈ গ'ল অসম পুলিচৰ এবিইউবি হৈ আছে এপিআৰও হ'ব এনেকুৱাকে কিছুমান পদৰ বাবে এপ্লাই হৈ গৈছিলে আৰু মানে এপ্লাইটো হ'ব আৰু বাকি আছে আৰু ইন্টাৰভিউ মাজে মাজে হৈ আছে এতিয়া এই ভিডিওটোত মই কি ক'ব বিচাৰিছো আপোনালোকে ভালদৰে শুনিব যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে আপোনালোক আমি সকলোৱে ভয় খাই থাকো যে অসম চৰকাৰৰ চাকৰি পোৱাটো ইমান সহজ নহয় আমাৰ হাতত পইচা নাই আমি দুখীয়া মানুহ আৰু আমি ইমান টকা দিব নোৱাৰো বা আমি এই টকা দিয়া ৰাস্তা আমি নাপাও নিশ্চয় যিকোনো অসম পুলিচতে হওক সকলো লৰাই ইমান কষ্ট কৰি দৌৰি আছে সকলোৰে ভাবে যে কষ্ট কৰি কি লাভ কোনোবাই পইচা দি চাকৰিটো লৈ যাব আপুনিও ভাবে মইও ভাবো আমাৰ যেহেতু হাতত টকা নাই আৰু আমাৰ তেনেকুৱা মানুহ নাই হেতু কথা সকলোৱে ভাবি আছে যিবোৰ লৰাই কষ্ট কৰি আছে এতিয়া কথাটো কৈ দিও অসমত যিমানবোৰ এক্সাম হয় মানে ইন্টাৰভিউৰ বাবে বা যিমানবোৰ ইন্টাৰভিউ হয় কিবা নহয় কিবা আপোনালোকে প্ৰবলেম দেখা পায় কোনোবাই যদি কয় যে এই চাকৰিটোৰ নামত 6 লাখ চলিছে কোনোবাই ক'ব 10 লাখ চলিছে কোনোবাই ক'ব পেপাৰ আউট হৈছে আৰু আমি দেখা পাও অসম পুলিচৰ যেতিয়া এসআই প্ৰথম পৰীক্ষাটো হৈছিল কি হৈছিল দেখা পাইছিলে আপোনালোকে এক্সাম অহাকালি আছিলে আৰু আগদিনাই এক্সাম দি থৈছে এনেকুৱা কন্ডিশনো হৈ গৈছে গতিকে কেতিয়াও আমি বিশ্বাস কৰিব নোৱাৰো যে এইটো নহয় আৰু কিমান দেখা পাইছো পেপাৰ আউট হৈছে কিমান ইন্টাৰভিউৰ বাবে কেনসেল কৰা হৈছে সেই বিশেষকৈ অসম পুলিচৰ এবিইউবি দৌৰি আহা সকলোৱে গম পাইছে কিমান কষ্ট কৰি পাস কৰে আৰু কিছুমানে বোলে লং জাম্প মাৰিবই নোৱাৰে 20 নম্বৰ পায় এনেকুৱাও হৈ পাইছে গতিকে তেওঁলোকৰ বাবে আমাৰ সকলোৰে জীৱনটোত এটা প্ৰভাৱ পৰে আৰু আমি সকলোৱে আশা এটা এৰি দিও যে চাকৰিৰ কাৰণে আশা কৰি লাভ নাই টকা পইচা চলিব কিন্তু অসমত এনেকুৱা এটা চাকৰিও বৰ্তমান হৈ আছে যিটো টকা পইচা চলাৰ আমি কথা ইমান শুনা পোৱা নাই হেতু হৈছে অসম টেট মানে যিটো টেটৰ এক্সাম হয় বা টেটৰ বাবে চাকৰি পায় হেতুত কিন্তু এতিয়ালৈকে শুনা নাই যে টকা চলিছে পেপাৰ আউট হৈছে ইমান সহজে শুনা নাই আপোনালোকে শুনা পাইছে যদি কমেন্টত জনাব আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা প্ৰুফ আছে বা আপোনালোকৰ যদি কিবা হাতত এটা মানে এইটো প্ৰুফ আছে যে এনেকুৱা হৈছে অসম টেটটো পইচা চলিছে তেনেহলে কমেন্টত জনাব আমি তেতিয়া গম পাম যে হয় এইটোটো খেলিমেলি হয় অসম টেটত যদি পেপাৰ আউট হয় বা অসম টেটতে যদি পইচা চলে তেনেহলে আহি থকা প্ৰজন্মৰ ল'ৰা ছোৱালীক কোনে ভাল শিক্ষা দিব কাৰণ তেওঁলোকৰ পৰাইতো শিক্ষক হ'ব শিক্ষকে যদি পেপাৰ আউট কৰি বা পইচা দি পেলাই চাকৰি লয় তেনেহলে আহি থকা প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মানে ভৱিষ্যত কি হ'ব আপোনালোকে নিশ্চয় গমে পাইছে আৰু ক'ব নালাগে এতিয়া কথাটো হ'ল যে অসমত যে সকলোবোৰ এক্সামত মানুহৰ মাথাত এইবোৰ ঘুমাই গৈছে হেলথ ডিপাৰ্টমেন্টত 6 লাখ অসম পুলিচত পইচা চলিব পেপাৰ আউট হ'ব এনেকুৱাকে যে ঘুমাই গৈছে কাৰণটো কি আগতে হোৱা কাৰণে এতিয়া মানুহৰ মনত ভয় ঘুমাই গৈছে বিশেষকৈ আমাৰ যিবোৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী আছে সকলোৰে মনত এটাই ভয় যে আমি কষ্ট কৰি থাকি কি লাভ কোনোবাই চাকৰিটো লৈ যাব কোনোবাই যদি 30+ পাইছে এজন দুখীয়া ল'ৰা ছোৱালীয়ে আৰু কোনোবাই এজনে যদি 26 পাইছে মানে তেওঁলোকৰ হাত আছে তেওঁলোকে পেপাৰ আনিব পাৰিব তেওঁলোকৰ এটা চান্স বেছি আছে কাৰণ ৰিটুনতে বেছি নম্বৰ উঠাব লাগে তেনেকুৱাকে বহুতে কয় বহুতে শুনা পাও আৰু হৈও যায় আৰু এইবোৰ হোৱাৰ পিছত আমাৰ ল'ৰা ছোৱালীৰ মনটো ভাঙি যায় যে পেপাৰটো আউট হ'ব অসমতটো পইচা চলিব আমি কষ্ট কৰি থাকি কি লাভ সকলো ল'ৰা ছোৱালীৰে মন ভাঙি যায় হয় না নহয় আপোনালোকে কমেন্টত জনাব আৰু ভিডিওটো কি কাৰণত বনাইছো আপোনাৰ মোৰ এক্সপেৰিয়েন্স আৰু আমি কিমান ভুক্তভোগী সেইটো কথা আমি গম পাও কাৰণ বহুতখিনি কষ্ট কৰিও আমি আজিলৈকে এটা ভাল ৰিজাল্ট দিব পৰা নাই আমি বেষ্ট দিও আমাৰ প্ৰবলেম হৈ আছে আৰু কোনোবাই বেষ্ট নিদিয়াকে বহুত ওপৰত গৈ আছে চাওক আপুনি ৰানিং কষ্ট কৰি আছে লং জাম্প কষ্ট কৰি আছে আপোনাৰ নাম্বাৰ আহিছে কিমান 26 আৰু কোনোবাই ৰানিংটো কিবা কৰি ঘুমাইছে লং জাম্পত খেলিমেলি কৰি 20 পাইছে তেওঁৰ নাম্বাৰ আহিছে কিমান 31 26 31 5 নাম্বাৰ বেছি তেওঁ 10টা কোৱেশ্চন লাৰিবই নালাগে গতিকে আপুনি আৰু তেওঁৰ মাজত বহুত বেছি পাৰ্থক্য আছে আকাশ পাতাল পাৰ্থক্য আছে গতিকে ভাবক কষ্ট কৰা মানুহে কি ৰিজাল্ট পায় কষ্ট নকৰা মানুহে কি ৰিজাল্ট পায় ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।